নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত আমি বিগত সপ্তাহৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰোঁ আচ্ছা আজিৰ ক্লাছটো আৰম্ভণি কৰাৰ আগত মই দুটা ঘোষণা আপোনালোকলৈ জনাবলৈ বিচাৰিম পোনপ্ৰথমেতো যিসকলে এইবাৰ এই 8 জুন তাৰিখে প্ৰিলিমছ লিখিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে আজিৰ ক্লাছটোতকৈ ইম্পৰ্টেণ্ট ক্লাছ হৈছে ৰিভিজন মেৰাথন ক্লাছটো মই এটা ৰিভিজন মেৰাথন ক্লাছ কণ্ডাক্ট কৰিছিলোঁ এই চেনেলটোত আপোনালোকে ভিডিঅ'টো উপলব্ধ পাব সেইটো ক্লাছ চাইছে নে মোক জনাব কমেণ্ট ছেকশ্যনত কাৰণ কি 2025 বৰ্ষৰ যিমান গুৰুত্বপূৰ্ণ বাতৰি আছিলে প্ৰিলিমছ পইণ্ট অফ ভিউ কি ধৰণে আহিব পাৰে তাৰ সম্ভাৱনা কি তাৰে প্ৰেক্টিছ কুৱেশ্যনছ কি আছে সেইসমূহ কিন্তু মই সেই ক্লাছটোত মানে বুজাবলৈ চেষ্টা কৰিছিলোঁ গতিকে সেই ক্লাছটো চোৱাটো বেছি ইম্পৰ্টেণ্ট আৰু দ্বিতীয়তে যদি আপোনালোকে 8 তাৰিখে লিখিবলৈ গৈ আছে হোল হাৰ্টেডলি তেনেহ'লে মই আজিলৈকে সদায় আপোনালোকক মোৰ ক্লাছবোৰ চাবলৈ কওঁ কিন্তু আজিৰ ক্লাছটো আপোনালোকে স্কিপ কৰিব পাৰে পৰীক্ষাৰ পিছত চাব কাৰণ কি ইতিমধ্যে মোৰ লাগিছে প্ৰিলিমছৰ পেপাৰ সেট হৈ গৈছে গতিকে এইখিনি নিউজ অহাৰ সম্ভাৱনা খুবেই কম হা পৰীক্ষাৰ পিছত কিন্তু মেইনছ পইণ্ট অফ ভিউ আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ বাতৰি আছে ইয়াতে আৰু যিসকলে বোলো 2025ৰ কাৰণে নাই 2026ৰ কাৰণে প্ৰস্তুতি চলাই আছে তেখেতসকলে নিশ্চিতৰূপে আজিৰ ক্লাছটো চাবলৈ পাৰিব ঠিক আছে আৰু বাকী মোৰ শুভকামনা থাকিলে আপোনালোকলৈ অহা ৰবিবাৰে এইখিনি সময়তে কিজানি আপোনালোকে পৰীক্ষা লিখি থাকিব আৰু নিশ্চিতৰূপে পৰীক্ষা ভাল হ'ব আমি বহুত কষ্ট কৰিছোঁ একেলগে আৰু মোৰ পুৰা বিশ্বাস আছে আপোনালোকৰ ওপৰত ঠিক আছে ভালকৈ লিখি আহিব খালি জানাখিনি ভুল কৰি থৈ নাহিব মই এটা বস্তুৱে দেখিছোঁ আপোনালোকৰ যেতিয়া প্ৰিলিমছো ছলভ কৰিছে মক টেষ্টবোৰ তেতিয়া মই দেখা পাইছোঁ জানা বস্তুবোৰে আপোনালোকে ভুল কৰি থৈ আহে অকণমান কাম মাইণ্ড হৈ থাকিব মানে নাৰ্ভাছ নহ'বগৈ দেট ইজ মাই ফাইনেল টিপ বাকী আপোনালোকে জানে যথেষ্টখিনি জানে ঠিক আছে মোৰ সম্পূৰ্ণ বিশ্বাস আছে কিন্তু খালি আপোনালোকে জানাখিনি যাতে ভুল কৰি থৈ নাহে আৰু এনেকুৱা নাভাবিব যে গোটেই জানাই আহিব পৰীক্ষাত যদি অচিনাকি প্ৰশ্ন দেখা পায় জানিব যে ক'ৰবাত নহয় ক'ৰবাত আমি তাৰে এটা দুটা পইণ্ট কভাৰ কৰিছোঁ আৰু সেই এটা দুটা পইণ্টৰ পৰাই আপুনি এলিমিনেট কৰি সঠিক উত্তৰটো ওলাব পাৰিব ঠিক আছে গতিকে কেতিয়াও এনেকুৱা আশা নাৰাখিব যে গোটেই প্ৰশ্ন 100টাৰ ভিতৰত 100টা মই চব চিনাকি প্ৰশ্নই আহিব ঠিক আছে অচিনাকি প্ৰশ্নৰো আমি চিনাকি বাক্যবোৰ বাছনি কৰি তাৰে সঠিক উত্তৰটো বাছি মানে সঠিক মাৰ্ক কৰি থৈ আহিব পাৰিব লাগিব সেইটোৱে স্কিল প্ৰিলিমছে টেষ্ট কৰে ঠিক আছে এই দুটা কথা যদি মনত ৰাখে বাকী প্ৰিলিমছ ভাল হ'ব চিন্তা নকৰিব আমি বহুত কষ্ট কৰিছোঁ আগলৈও কষ্ট কৰি যাম মেইনছৰ পৰ্যায়ৰ কাৰণে কৰিম এতিয়া লাহে লাহে আমি আকৌ মেইনছ মোডত আমি শ্বিফ্ট হ'ম যিহেতু প্ৰিলিমছ আছিলে প্ৰিলিমছ মোডত আমি অকণমান বেছি ষ্ট্ৰেছ কৰিছিলোঁ এতিয়া মেইনছ মোডত আমি কি ধৰণে কাৰেণ্ট এফেয়াৰ্ছ এনালিচিছ কৰিম আপোনালোকে সেয়াও দেখিবলৈ পাব তাৰ আৰম্ভণি চমুকৈ আজিৰ প্ৰথম বাতৰিটোত আপোনালোকে দেখিবলৈ পাব খুবেই এটা ইণ্টাৰেষ্টিং বাতৰি বুলি ক'ব লাগিব আৰ্মছ লাইচেন্স ইন আছাম ঠিক আছে আৰ্মছ লাইচেন্সিঙৰ এটা নতুন মানে সিদ্ধান্ত আমাৰ অসম কেবিনেটৰ বৈঠকত লোৱা হৈছিলে এই যোৱা সপ্তাহটোত তাৰে ওপৰত মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান আৰু স্ৱেল' টেইল বাটাৰফ্লাইজ এণ্ড নিউ এলপাইন স্পিচিজ এটা প্লেণ্ট স্পিচিজ এটা ডিস্কভাৰ হৈছে এই গোটেইখিনি বাতৰিৰ ভিতৰত বাতৰিৰ ওপৰত আমি আজি ক্লাছটো ডিছকাছ কৰিবলৈ গৈ আছোঁ আহক প্ৰথমটো বাতৰি আমি ডিছকাছ কৰিবলৈ যাওঁ আৰ্মছ লাইচেন্স চুন টু be given to the indigenous people in vulnerable areas আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে কিছুমান এনেকুৱা ইলাকা আছে আমাৰ অসমখনৰ ভিতৰতে যিবিলাক অকণমান থ্ৰেট পাৰচেপশ্যনটো হাই য'ত অকণমান ধৰক ইলিগেল মাইগ্ৰেশ্যন চলি আছে য'ত অকণমান ক্ৰাইম ৰেট অলপ বেছি হাই হৈ আছে তো তাৰে আমাৰ খিলঞ্জীয়া অসমীয়াসকলেও তাতে থাকি কিনে নিৰাপত্তাৰ অভাৱ মানে কেতিয়াবা অনুভৱ কৰে গতিকে সেইবাবে অসম চৰকাৰে এই সিদ্ধান্তটো লৈছে যে আমি এতিয়া ইণ্ডিয়ান আৰ্মছ এক্ট 1959ৰ অধীনত অসমৰ লোকসকললৈ আৰ্মছ একুৱায়াৰ কৰাৰ পদ্ধতিটো অকণমান সহজ কৰি তুলিম অকণমান ফেচিলিটেট কৰিম গতিকে গোটেই বাতৰিটো বুজিবলৈ চেষ্টা কৰোঁ আহকচোন কিন্তু তাৰে আগত সৰুকৈ এটা বস্তু মই কৈ থ'ব বিচাৰিম সৰুসজাই স্পৰ্টছ কমপ্লেক্স ৰিনেমড এজ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ঠিক আছে এইটো কিন্তু এটা আপোনালোকে প্ৰিলিমছ পইণ্টাৰ হিচাপে নোট ডাউন কৰি থ'ব পাৰি ইয়াতে বৰ বেছি বুজাবলগীয়া নাই আচ্ছা কামিং বেক টু আৰ্মছ লাইচেন্স ইন আছাম ঠিক আছে কেবিনেট অন দিছ মে 28 এই সিদ্ধান্তটো লৈছে যে অৰিজিনেল ইনহেবিটেঞ্চ মেইন কথাটো ইয়াতে কিন্তু অৰিজিনেল ইনহেবিটেঞ্চ ঠিক আছে অসমত আপোনালোকে বসবাস কৰিলেই নহ'ব ইউ হেভ টু বি এন অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম এণ্ড ইণ্ডিজিনিয়াছ ইণ্ডিয়ান চিটিজেন্স ঠিক আছে অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম এণ্ড ইণ্ডিজিনিয়াছ ইণ্ডিয়ান চিটিজেন্স ইন ভালনাৰেবল ৰিম'ট বৰ্ডাৰ এৰিয়াজ ঠিক আছে ভালনাৰেবল এৰিয়া ৰিম'ট এৰিয়া এণ্ড বৰ্ডাৰ এৰিয়া ঠিক আছে এণ্ড স্পেচিফিকেলি বৰ্ডাৰ এৰিয়া উইথ ৰেচপেক্ট টু বাংলাদেশ
কাৰণ কি তাতে বহুতো ক্ৰাইম এক্টিভিটিজ চলে গতিকে এনে এৰিয়াবোৰৰ লোকসকললৈ যদি আপোনালোক ইণ্ডিজিনিয়াছ হয় ইনহেবিটেণ্ট হয় অৰিজিনেল তেনেহ'লে আপোনালোকৰ এই আৰ্মছ একুৱায়াৰ কৰাৰ বন্দুক একুৱায়াৰ কৰাৰ পদ্ধতিটো অকণমান সহজ কৰি তুলিবলৈ চেষ্টা কৰিব অসম চৰকাৰে এতিয়া মই গোটেই এনালিচিছটো কোৱাৰ আগতে আপোনালোকৰ কি মন্তব্য মোক কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকৰ মাজত বহুতো ইণ্টাৰেষ্টিং এনেকুৱা ধৰণৰ মন্তব্য মই শুনিবলৈ পাওঁ অকল লাগে নে নালাগে আৰ্মছ একুৱায়াৰ কৰাটো ভাল নে বেয়া সেইটো কোৱাতকৈ আপোনালোকৰ লজিকটো কি ৰেচনেলটো কি যদি কাৰোবাৰ এনেকুৱা অনুভৱ হৈছে যে আৰ্মছ একুৱায়াৰ কৰাটো সঠিক নহ'ব দেন হোৱাট ইজ দ্য ৰিজন এণ্ড যদি আপোনাৰ লাগে যে আৰ্মছ একুৱায়াৰ কৰাটো সঠিক হয় দেন হোৱাট ইজ দ্য ৰিজন কমেণ্ট ছেকশ্যন জনাব খুব ইণ্টাৰেষ্টিং হ'ব কিন্তু মই আপোনালোকক ক'ব বিচাৰিম যে পোনপ্ৰথমেতো এইমটো চৰকাৰৰ হৈছে যে ক্ৰছ বৰ্ডাৰ থ্ৰেটছ এণ্ড ইনফিল্ট্ৰেশ্যন আমাৰ অসমত হয় ইলিগেল মাইগ্ৰেশ্যন হয় সেইটোৰ কথা আমি সকলো প্ৰতিজন অসমীয়াই অৱগত গতিকে তাৰে এটা থ্ৰেট পাৰচেপশ্যন কমাবলৈ যাতে আমাৰ খিলঞ্জীয়া লোকসকলে নিজৰ জেগাত ছেফ এণ্ড ছিকিউৰ্ড ফিল কৰে আৰু দ্বিতীয়টো হৈছে এনহান্স ছেফটি এণ্ড কনফিডেন্স অফ ইণ্ডিজিনিয়াছ মাইনৰিটিজ যিসকল মাইনৰিটি লোক আছে ইণ্ডিজিনিয়াছ হয় আপোনালোকে যাতে মেজৰিটেৰিয়ান গ্ৰুপছৰ প্ৰেছাৰত আহি কিনে কোনো ধৰণৰ মানে নিৰাপত্তাৰ অভাৱ অনুভৱ নকৰে গতিকে দিজ আৰ দ্য টু মেইন ক্ৰাইটেৰিয়াছ এণ্ড তাতে ক্লিয়াৰলি আপুনি বুজিব লাগিব যে ষ্টেট উইল নট ডিষ্ট্ৰিবিউট এনি গানছ চৰকাৰে আহি কিনে আপোনালোকৰ ঘৰে ঘৰে হোম ডেলিভাৰী নকৰে ঠিক আছে কিন্তু আপোনালোকৰ কি হ'ব কি ইণ্ডিয়ান আৰ্মছ এক্ট 1959 এতিয়া এই এক্টটো বুজি লোৱাটো ইম্পৰ্টেণ্ট হৈ পৰিব আমাৰ কাৰণে গতিকে হোৱাট ইজ দিছ এক্ট আমি চাম ইণ্ডিয়ান আৰ্মছ এক্ট 1959ৰ অধীনত এটা নতুন এমেণ্ডমেণ্টো হৈছিলে 2019ত আপোনালোকৰ যদি মনত আছে এই এক্টটোৰ বিষয়ে গতিকে সেইখিনিও আমি চাম গতিকে সেই এক্টটোৰ যি জুৰিছডিকশ্যন তাৰে অধীনতে চৰকাৰে চেষ্টা কৰিব আপোনালোকক অকণমান আৰ্মছ একুৱায়াৰ কৰাটো সহজ কৰিবলৈ স্পেচিফিকেলি যদি মই কথা পাতোঁ কোন কোন এৰিয়াজত আমি এক্সপ্লেইন কৰিম সেইটো কথা মই পাতিম বাৰু কিন্তু তাৰ আগত মই যদি কথা পাতোঁ US ইজ এ টিপিকেল এক্সাম্পল য'ত আৰ্মছ ফায়াৰ আৰ্মছ একুৱায়াৰ কৰা আমি দেখা পাওঁ ইটছ এ ভেৰি ভেৰি কমন প্ৰচিজাৰ মই দেখাম আপোনালোকক ষ্টেটিষ্টিক্স এণ্ড ডেটা অলছ' আৰ্গুমেণ্ট দুটাই আছে ইয়াতে মই আপোনালোকৰ উত্তৰবোৰ এতিয়ালৈকে পঢ়া নাই কিন্তু মই কমেণ্টবোৰ পঢ়ি কিনে গম পাম কিজানি যে দুটাই আৰ্গুমেণ্ট আছে পোনপ্ৰথমে এটা আৰ্গুমেণ্ট হৈছে লিমিটিং এক্সেছ টু গানছ উইল ছেভ লাইভছ এণ্ড ৰিডিউচ ক্ৰাইম এটা মানে মন্তব্য হ'ব পাৰে যে আৰ্মছ একুৱায়াৰ কৰাটো ভাল নহ'ব ভাল নহয় কিয় কাৰণ কি কাৰোবাৰ তাত যদি গানছ আহি পৰে তেনেহ'লে দে আৰ প্ৰবেবলি নট এডুকেটেড অৰ লিটাৰেট এনাফ এতিয়া হ'ব পাৰে আপোনালোকে খিলঞ্জীয় অসমীয়া কিন্তু আপোনালোক ইমান শিক্ষিত নহয় যে তাৰ সঠিক ব্যৱহাৰটো কৰিব জানে বহুতেতো চিংঘম চাব বহুতে চিম্বা চাব যাই কিনে কেতিয়াবা গুলিয়াব মন যাব বা এখন চিৰিজ আছিলে মিৰ্জাপুৰ তাতে দেখা পাইছে চাগে মুন্না ভাইয়া গৈ কিনে আৰম্ভণিতে এটা ঘোঁৰাত দৰা এটা বহি আছিল তাৰ চকুতে গুলি মাৰি দিলে ঠিক আছে বিয়াৰ দিনাখন বেচেৰা তাক গুলিয়াই দিলে গতিকে দ'জ কাইণ্ড অফ থিং ৱাই বিকজ হি হেজ নট গট দ্য এডুকেশ্যন আৰ্মছটোতো পাই গৈছে বেছড অন লিগেল টাৰ্মছ লিগালিটি ফ'ল' কৰি কিনে সি আৰ্মছ পাইছিলে কি জানি ঠিক আছে ইলিগেলি হ'লেতো আৰু বেলেগ কথা লিগেলি পাই কিনেও এনেকুৱা বহুতো লোক থাকিব পাৰে যোনে সেই মানে অস্ত্ৰটোৰ সঠিক ব্যৱহাৰ নাজানিব গতিকে তাৰে কি কি সলিউশ্যন আছে আমি সেয়াও ডিছকাছ কৰিম কিন্তু পোনপ্ৰথমে আৰ্গুমেণ্ট ডেট ইজ কি পিপল আৰ নট এডুকেটেড এনাফ পিপল ডু নট ন' দ্য কাৰেক্ট ইউজ এণ্ড ইট মাইট লিড টু এক্সেছিভ গান ফায়াৰিং এণ্ড ক্ৰাইম ৰেট উইল ইনক্ৰিজ দেট ইজ ওৱান আৰ্গুমেণ্ট দ্বিতীয় আৰ্গুমেণ্টটো হৈছে যিটো ডনাল্ড ট্ৰাম্পৰ আৰ্গুমেণ্টটো হয় US-ত তেখেতে কয় ল' এবাইডিং চিটিজেনছ ফ্ৰম ডিফেণ্ডিং দেমছেলভছ এগেইনষ্ট আৰ্মড ক্ৰিমিনেলছ মানে দিছ আৰ্মছ লাইচেঞ্চিং উইল হেল্প ল' এবাইডিং যিসকলে আইন ব্যৱস্থা মানি চলে যিসকল নাগৰিকে আইন ব্যৱস্থাৰ মতে চলে তেওঁলোকে যাতে এই আৰ্মড ক্ৰিমিনেলছবোৰৰ অত্যাচাৰৰ কেতিয়াও সন্মুখীন হ'ব নালাগে গতিকে ইট উইল এক্ট এজ এ ডেটাৰেঞ্চ কাৰোবাৰ তাত যদি ইলিগেল ৱেপনো আছে আপোনাৰ তাতো এটা বন্দুক থাকিলে আপুনি তাক ভয় খুৱাবলৈ পাৰিব ঠিক আছে এই দুটা মন্তব্যৰ ভিতৰত কোনটো মন্তব্য আপোনালোকে বেছি ৰিলেট কৰিব পাৰিছে মোক জনাব কমেণ্ট ছেকশ্যনত এতিয়া আমি নিজৰ এনালিচিছটো ইনডেপ্থ কৰিবলৈ চেষ্টা কৰোঁ একাডেমিক পইণ্ট অফ ভিউ পোনপ্ৰথমে আপোনালোকে এই গোটেই মানে বাতৰিটো বুজিবলৈ জানিব লাগিব আৰ্মছ এক্ট 1959 এণ্ড আৰ্মছ এমেণ্ডমেণ্ট এক্ট 2019 আৰ্মছ এক্ট 1959 কয় দিছ ইজ টু এনচিয়ৰ ফায়াৰ আৰ্মছ আৰ ইউজড only by responsible individuals ঠিক আছে so responsible individuals or authorized entities হ'ব পাৰে আপোনালোক এটা গ্ৰুপ হ'ব পাৰে আপোনালোক এটা সিকিউৰিটি এজেন্সি হ'ব পাৰে যোনে সিকিউৰিটি সাৰ্ভিসেছ প্ৰভাইড কৰে এনেকুৱা বহুতো লোক আছে যোনে আৰ্মিৰ পৰা ৰিটায়াৰ হৈ যায় বা পুলিচ সাৰ্ভিসেছৰ পৰা ৰিটায়াৰ হৈ কিনে এনেকুৱা সিকিউৰিটি এজেন্সিজ চলায় প্ৰাইভেট সিকিউৰিটি যেনেকৈ আম্বানীৰ সিকিউৰিটিটো আপোনালোকে ব্যৱস্থা
হেৰি কৰে তো আপোনালোকক লাইচেঞ্চ দিব লাগিব কিন্তু ইউ শুড বি ছামৱান ডেট হেজ ৰেছপনচিবিলিটি ফাৰ্ষ্ট থিং ছেকেণ্ড থিং প্ৰহিবিটেড আৰ্মছ আছে ইয়াতে আপোনালোকে মিলিটাৰী গ্ৰেড আৰ্মছ নাপায় ঠিক আছে মিলিটাৰী গ্ৰেড ৱেপনছ লাইক ফৰ এক্সাম্পল মেচিন গানছ ছেমি অট'মেটিক গানছ ইউ উইল নট গেট গ্ৰেনেডছ এইবিলাক বস্তু মিলিটাৰী গ্ৰেড আপোনালোকে নাপায় ঠিক আছে ইউ উইল নট গেট মিছাইলছ ইউ উইল অনলি গেট স্মল আৰ্মছৰ মানে সঠিক উত্তৰটো হৈছে হেণ্ড গানছ certain handguns আপোনালোকে দেখা পাইছে যে মানে various kind of guns which are very handy and small arms category পৰে ঠিক আছে so those things and some can be also at exceptional situations rifles কেতিয়াবা allow কৰিব পাৰে but that is less likely it's more or less the handguns that is being approved তাৰে পিছত must be an adult no criminal background or history of violence applications must prove a genuine need এটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈ আছিলে যে genuine need টো দেখিব লাগিব এনেকুৱা নহয় যে আপোনাৰ তাত পইচা আছে আপোনালোক অৰিজিনেল ইনহেবিটেন্ট হয় আবেদন কৰি পেলালে আৰু আপোনালোকে বন্দুক পাই গ'ল ৰিকুৱায়াৰমেণ্টটো কি এতিয়া ফৰ এক্সাম্পল মই এজন শিক্ষক মোৰতো একো থ্ৰেট পাৰচেপশ্যন নাই মই খিলঞ্জীয়া অসমীয়া হয় ঠিক আছে মই এডাল্টো হয় ঠিক আছে মই আবেদন কৰিব পাৰোঁ মোৰ একো ক্ৰিমিনেল হিষ্ট্ৰীও নাই কিন্তু ষ্টিল মই বন্দুক পাব নালাগে কাৰণ কি মোৰ তাত একো থ্ৰেট পাৰচেপশ্যন নাই ঠিক আছে এণ্ড লাইচেঞ্চেছ আৰ টাইম বাউণ্ড অলছ' এইটো টাইম টু টাইম ৰিনিউৱেল এনেকুৱা নহয় যে মই আজি লাইচেঞ্চটো পালোঁ গোটেই জীৱন আৰু সেই বন্দুকটো মোৰে হৈ থাকিলে এটা টাইম ৱাইজ মেনাৰত আমি আকৌ ৰিনিউৱেল যেনেকৈ পাছপৰ্ট ৰিনিউৱেল কৰিব লাগে তেনেকুৱাকৈ এই লাইচেঞ্চখনো ৰিনিউৱেল কৰিব লাগিব এতিয়া ইয়াতে আৰু এটা এমেণ্ডমেণ্ট আহিলে যে আগতে কি আছিলে দুটাতকৈও অধিক আপোনালোকে ফায়াৰ আৰ্মছ ৰাখিব পাৰিছিলে এতিয়া সেই বন্দুকৰ সীমা ফায়াৰ আৰ্মছৰ সীমা প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মেক্সিমাম অফ 2 লৈ মানে কনভাৰ্ট কৰি দিলে কাৰোবাৰ যদি তাতকৈ অধিক আছিলে এট দ্য টাইম অফ দিছ এমেণ্ডমেণ্ট আপোনালোকে সেই লোকেল পুলিচ ষ্টেচনত জমা কৰিব লগা হৈছিলে তাৰে পিছত ইনক্ৰিজ পানিছমেণ্ট ফৰ ইলিগেল পজেশ্যন আপ টু 7 years উইথ এ ফাইন আপোনালোকে যদি ইলিগেলি উইদাউট আচ্ছা ইলিগেল পজেশ্যন অলছ' ইনক্লুডছ নন ৰিনিউৱেল টাইমলি ৰিনিউৱেল নাই কৰা আপোনালোকে লাইচেঞ্চ পাইছিলে কিন্তু ৰিনিউৱেল নাই কৰা তেতিয়াও আপোনালোক পিনেলাইজ হ'ব পাৰে আৰু তৃতীয়তে বেণ্ড মেনুফেকচাৰাৰ চেল অফ প্ৰহিবিটেড ফায়াৰ আৰ্মছ এক্সেপ্ট ফৰ ডিফেন্স ফৰ্চেছ তো যিসকলে মেনুফেকচাৰিং মানে যাৰ বেন কৰা হৈছে তেখেতসকলৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ একুৱায়াৰ কৰিব নোৱাৰিবগৈ ঠিক আছে দিছ ইজ দ্য বেচিক ক্ৰাইটেৰিয়া অফ আৰ্মছ এক্ট এণ্ড আৰ্মছ এক্ট এমেণ্ডমেণ্ট অফ 2019 এতিয়া আমাৰ কোন কোন টাৰ্গেট এৰিয়াজ আছে পোনপ্ৰথমে আমি থ্ৰেট পাৰচেপশ্যন চাব লাগিব এতিয়াও অফিচিয়েলি এইটো ৰিলিজ হোৱা নাই বাট আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে কিছুমান এলেকা ফৰ এক্সাম্পল ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা গোৱালপাৰা এইবোৰ আপোনালোকে মাৰ্ক কৰিব জানিব লাগিব হা দিছ ইজ ধুবুৰী দিছ ইজ বৰপেটা ঠিক আছে দিছ ইজ নগাঁও দিছ ইজ মৰিগাঁও দিছ ইজ চাউথ চালমাৰা এণ্ড মানকাছাৰ ঠিক আছে কিবা থাকি গ'ল নেকি অল দিছ এৰিয়াজ এণ্ড কিছুমান ইণ্টাৰনেল এৰিয়াজো আছে যেনেকৈ লাহৰী ঘাট কোনোবা নগাঁৱৰ পৰা আছে যদি ক'বচোন তাতে ক্ৰাইম ৰেট কেনেকুৱা হয় হাতীগাঁও ফৰ এক্সাম্পল গুৱাহাটীৰ এটা এলেকা আছে হাতীগাঁও গতিকে হাতীগাঁওবাসী যদি কোনোবা আছে মোক জনাব গতিকে দিজ এৰিয়াজ অলছ' can be included in this particular campaign আৰু তাতে applicants must be Indian citizens and original inhabitant এতিয়া আৰু এটা ডাঙৰ প্ৰশ্ন আপোনালোকক উত্থাপন কৰিব বিচাৰিম যে এতিয়া এই যে খিলঞ্জীয়া অসমীয়াৰ যিটো ডিবেট চলি আছিলে আমি কোনটো খিলঞ্জীয়া অসমীয়া কাক খিলঞ্জীয়া অসমীয়া বুলি ইয়াতে স্বীকৃতি দিছোঁ are we following Justice Biplab Sharma committee কাৰণ কি Justice Biplab Sharma committee যদি আমি ফ'ল' কৰোঁ then it is 1951 1st of January 1951 আগত যোন আহিছিলে ইয়াতে বসবাস কৰিছিলে আচ্ছা ঠিক আছে বাৰু এটুকু মানি চলিলোঁ কাৰণ কি এইবাৰতো ক্লজ 6 ইমপ্লিমেণ্টেশ্যন বুলি কৈছিলে অষ্টদাস মুকুটৰ উন্নয়নী মালা যিটো আমাৰ 18 ফ্লেগশ্বিপ স্কিমছ আছিলে তাৰে লাষ্টৰটো ফ্লেগশ্বিপ স্কিমত মই আপোনালোকক পঢ়াইছিলোঁ যে দিছ ইজ ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 and under the conditions of Justice Biplab Sharma committee report আমি এই তাৰিখটোক মানি লৈছোঁ কিন্তু এই তাৰিখটোক মানি লোৱালেই নহ'ব নহয় এতিয়া সেই নথিপত্ৰবোৰ ভেৰিফাই কোনে কৰিব how many of us for example NRC এটা campaign চলিছিল তাৰে কাট অফ ডেট বেলেগ আছিলে এতিয়া how many of us are falling under this criteria কিমানজনক আমি ইণ্ডিজিনিয়াছ বুলি সেই টেগটো দিছোঁ এতিয়ালৈকেতো লিগেলি আমি সেই ষ্টেটাছটো পোৱা নাই গতিকে এগেইন যিহেতু চৰকাৰে কৈছে যে ইয়াতে indigenous people will be given this, original inhabitants and indigenous people will be given this license. How do you define this criteria? So that is a big question, a legal administrative hassle that we have to
fight. Next particular thing is ki let us see যিকোনো এটা আইন বা কানুন আমি লাগু কৰিব লাগিলে অন্তৰাষ্ট্ৰীয় উদাহৰণ আমি চাব লাগে ঠিক আছে তো দ্যাট ইজ আ ভেৰি গুড এক্সাম্পল কাৰণ কি যিবোৰ বস্তু আমি ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছোঁ কিজানি আমাতকৈ আগতেই বিভিন্ন ঠাইত সেইবোৰ ইমপ্লিমেণ্টেশ্যন হৈ উঠিছে আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা আমি বহুতো বস্তু শিকিবলৈ পাৰোঁ ইটছ ছেইম লাইক কি এজন APSC এছপিৰেণ্টে যে টপাৰৰ মানে সেই যে স্পটলাইটবোৰ চায় তাৰ পৰা আপোনালোকে গম পায় যে টপাৰটোৰ কি জাৰ্নি আছিল তাৰ পৰা আপোনালোকে ভুলবিলাক নকৰে সেই বস্তুটোৱে আহকচোন চাবলৈ চেষ্টা কৰোঁ বেষ্ট এক্সাম্পল ইজ ইউনাইটেড ষ্টেটছ ঠিক আছে লিবাৰেল গান এক্সেছ আমাৰ ইয়াতে দেখা পাইছোঁ 120 মানে 120+ ফায়াৰ আৰ্মছ পাৰ 100 পিপল মানে ইমান ফায়াৰ আৰ্মছ তাতে ডিষ্ট্ৰিবিউট হয় চেল হয় ঠিক আছে অলমষ্ট এভৰিৱান হেজ আ ফায়াৰ আৰ্ম এণ্ড 46% অফ দ্য ৱৰ্ল্ড চিভিলিয়ান ওন গানছ আমি US-তে দেখিবলৈ পাওঁ গোটেই পৃথিৱীৰ ভিতৰতে কমেও আধা 46% মানে আমি 50 মানে almost 50% civilian owned guns are in the US and highest firearm homicide rate আমি দেখিবলৈ পাওঁ in among the high income countries গতিকে US is a very good example য'ত তাৰে আমি সেই আৰ্গুমেণ্ট দুটা যে দেখিছিলোঁ ঠিক আছে লিমিটিং এক্সেছ টু গান উইল ছেভ লাইভছ এণ্ড ৰিডিউচ ক্ৰাইম এই এক্সাম্পলটো আমি US-ত দেখিবলৈ পাওঁ কিজানি ইয়াতে আমি আৰ্মছ ইমান ইজিলি এভেইলেবল কৰি দিছোঁ তাৰে কাৰণে ক্ৰাইম ৰেট বাঢ়ি গৈছে বৃদ্ধি হৈছে ঠিক আছে কিন্তু তাৰে আকৌ যুক্তি তৰ্কত এবাৰ মই ডোনাল্ড ট্ৰাম্পৰ কেম্পেইনিঙৰ সময়ত তেওঁক চাই আছিলোঁ তেখেতে নিজে কৈছিলে যে গোটেই US-খনৰ কিন্তু আচ্ছা ছেকেণ্ড এমেণ্ডমেণ্ট এটা আছে USA এইটোক লিগেলাইজ কেনেকৈ কৰিছে থ্ৰু দ্য ছেকেণ্ড এমেণ্ডমেণ্ট অফ দেয়াৰ কনষ্টিটিউশ্যন ঠিক আছে আৰু এই ছেকেণ্ড এমেণ্ডমেণ্টৰ অধীনত দিছ ইজ আ ফেডাৰেল ল আৰু ষ্টেটবিলাকে যিহেতু আপোনালোকে জানে দেৰ আৰ 50 states of US এণ্ড প্ৰত্যেকখন ষ্টেটৰে আকৌ নিজৰ ষ্টেট ল থাকে বেলেগ বেলেগ বিভিন্ন ষ্টেট লৰ অধীনত এমেণ্ডমেণ্টছ আহিছিলে আকৌ এই ছেকেণ্ড এমেণ্ডমেণ্টটোৰ এণ্ড চিকাগো হেজ ওৱান অফ দ্য টাফেষ্ট গান লজ গান ল মানে চিকাগোত অকণমান গান লাইচেঞ্চ একুৱায়াৰ কৰাটো অলপ কঠিন কিন্তু ডোনাল্ড ট্ৰাম্পে কৈছে চিকাগোতো ক্ৰাইম ৰেট কমা নাই আপোনালোকে যদি ক'ব বিচাৰিছে যে বন্দুক নহ'লে ক্ৰাইম ৰেট কমে তে চিকাগোত কিয় কমা নাই চিকাগোতো আমি ইনষ্টেঞ্চ দেখি পাইছিলোঁ 2018ত যিটো বা নহওক বেলেগ বেলেগ জেগাত যেনেকৈ চেণ্টাফেৰ মই সেই স্কুল আপোনাৰ মনত আছেনে নিউ মেক্সিকোৰ যিটো হেৰি এৰিয়া চেণ্টাফে 2018 নে 19ত এখন স্কুলৰ বাহিৰত যে 17টা বাচ্চাক মাৰি পেলাইছিলে গান ভাইলেঞ্চ চিভিলিয়ান পপুলেশ্যন জাষ্ট কিলিং ইচ আদাৰ চ' তেনেকুৱা ধৰণৰ অৱস্থা এতিয়া গুৱাহাটীত অহা নাছিল অসমত অহা নাছিলে এতিয়া যদি আপোনাৰ মোৰ নিচিনা মানুহৰ বন্দুক থাকে কিজানি অপব্যৱহাৰ হৈ পৰে দ্যাট ইজ ওৱান অফ দ্য কুৱেশ্যন এতিয়া ছুইজাৰলেণ্ডৰ এক্সাম্পলটো চাব 100জন মানুহৰ প্ৰতি 28টা গান আছে অকল ঠিক আছে আৰু ষ্ট্ৰিক্ট কণ্ট্ৰলছ আছে অন পাব্লিক কেৰি হোম ষ্ট'ৰেজ ফৰ পিচফুল পাৰ্পাছেছ অকল ৰখা হয় এণ্ড গান হোমিচাইড ৰেট ইজ 0.2 per 1 lakh people ঠিক আছে 100,000 people so this is a good example যে বন্দুক কম আছে but লিমিটেড আছে জিৰো নহয় ইটছ দেয়াৰ বাট অনলি ফৰ ভেৰি ষ্ট্ৰিক্ট ৰেগুলেশ্যন মানে কাৰোবাকো লাইচেঞ্চটো দিয়াৰ আগত বহুত তাতে কনচিডাৰেশ্যন হয় এণ্ড ডেমনষ্ট্ৰেটছ গান অ'নাৰশ্বিপ ইজ নট ইকুৱেল টু ভাইলেঞ্চ ইফ ষ্ট্ৰিক্ট ৰুলছ এক্সিষ্ট গতিকে গান অ'নাৰশ্বিপ ইজ নট এ বেড থিং আমি ছুইজাৰলেণ্ড মডেলৰ পৰা দেখিবলৈ পাৰোঁ যে লিমিটেড এমাউণ্ট অফ গান অ'নাৰশ্বিপ মে বি ৰাইট অলছ' কাৰণ কি ইয়াতে ক্ৰাইম ৰেট কমি আছে শেষত মই জাপানৰ উদাহৰণটো দিব বিচাৰিম য'ত আল্ট্ৰা ষ্ট্ৰিক্ট লছ চাওক ইয়াতে মই 3টা কণ্ট্ৰাষ্টিং উদাহৰণ দিছোঁ হা দিছ ইজ এ লিবাৰেল গান এক্সেছ লিবাৰেল কাণ্ট্ৰি য'ত লিবাৰেল মানে সহজভাৱে আপোনালোকে লাইচেঞ্চ পাব পাৰে ইয়াতে অকণমান মিডিয়াম লেভেল এক্সেছ য'ত আমি ক্ৰাইম ৰেটটো দেখা পাইছোঁ অলপ কমি আহিছে জাপানত যদি চাই আপোনালোকে আল্ট্ৰা ষ্ট্ৰিক্ট লছ শ্বৰ্ট গানছ এয়াৰ ৰাইফলছ অনলি এণ্ড উইথ এক্সটেনচিভ ভেটিং হয় ইয়াতে ফিউৱাৰ দেন 100 গানছ ডেথছ পাৰ ইয়াৰ ইন 125 মিলিয়ন পিপল গতিকে ক্ৰাইম ৰেট ইজ ফাৰ্ডাৰ ডাউন এণ্ড গান অ'নাৰশ্বিপ ইজ ভেৰি ৰেয়াৰ হিয়াৰ গান ভাইলেঞ্চ অলমষ্ট নন এক্সিষ্টেণ্ট আৰু ভাইলেঞ্চটো নহয়ে তাৰ লগত মই জাপানৰ আৰু এটা মডেল মই পঢ়ি আছিলোঁ এটা আৰ্টিকল তাতে মই দেখিলোঁ যে জাপানত যেতিয়া ফায়াৰ আৰ্মছ বা গানছ দিয়া হয় গান লাইচেঞ্চ দিয়া হয় এটা ষ্ট্ৰিক্ট ট্ৰেইনিং ৰেজিম থাকে এনেকুৱা নহয় যে আপোনালোকৰ তাত থ্ৰেট পাৰচেপশ্যন আছে আপোনালোকে আবেদন কৰিলে কালিলৈকে বন্দুক পাই গ'ল আপোনালোকে লৈ পকেটত ঘূৰি আছে ইউ হেভ টু পাছ আ কোৰ্চ অফ পাৰ্টিকুলাৰ ৰেজিম য'ৰ পৰা আপোনাক ট্ৰেইনিং কৰোৱা হয় যে হোৱাট ইজ দ্য ৰাইট ইউজ অফ দিছ কেতিয়া ইউজ কৰিব লাগে শ্বুট কৰিব লগা হ'লে ক'ত শ্বুট কৰিব লাগে ডাইৰেক্ট ইয়াতে শ্বুট কৰিবনে আগতে আপোনালোকে স্কাই ফায়াৰিং কৰিব আগতে আপোনালোকে অকণমান ডেটাৰ কৰিবলৈ দেখাব তাৰপিছত স্কাই ফায়াৰিং কৰিব তাৰপিছত বেলিৰ তলত ভৰিৰ তলত আঁঠুৰ তলত শ্বুট কৰিব so all those kind of training is provided okay which is I felt was lacking in many other countries so these kind of examples
আপোনালোকে নিজৰ মন্তব্য নিজে বনাব লাগে what is the correct way মই জাস্ট আপোনালোকক potential benefits and risk দুইটা ক'ব লাগিব মেইনছত হেনেকুৱাকৈ আপোনালোকে উত্তৰটো লিখিব লাগিব deterrence against infiltration crime and intimidation এটো আমি দেখিবলৈ পাইছো অসমত কামত আহিব community morale and confidence boost হ'ব আপোনালোকে সুৰক্ষিত ফিল কৰিব এটা বন্দুক এটা পকেটত থাকিলে অলপমান লৰাগিটাইটো খুব মানে হেনকা কনফিডেন্স কাৰেজিয়াছ ফিল কৰিব নহয় জানো গতিকে দ্যাট ইজ ওয়ান থিং land security থাকিব helps locals resist pressure from selling or moving specifically এতিয়া আমি দেখা পাইছো বৰপেটা ধুবুৰী এনেকুৱা জায়গাবোৰত খিলঞ্জীয়া লোকসকলে যাতে মাটি কিনিব নাপায় because of certain illegal migrant people গতিকে that fear will reduce because a license to অকল খিলঞ্জীয়া লোকসকলে পাব fulfills potential political promises around cultural protection culture to আমাৰ protect হ'ব সুৰক্ষিত হ'ব and may reduce illegal arms acquisition চাওক এতিয়া লাইসেন্স নিদিয়াকৈ ৰাখিব পাৰো কিন্তু আপোনাৰ কি আপোনালোকে দাঠি ক'ব পাৰিবনে যে গুৱাহাটীত এজন মানুহৰো বন্দুক নাই নহয় তো যেতিয়া বিহাৰত এলকহল বেন কৰা হ'ল বিহাৰী লোকসকলে কি মদ খোৱা বাদ দি দিলে নেকি নহয় কিছুমান বস্তু বেন কৰিও লাভ নাই মানুহে ইউপি বৰ্ডাৰত গৈ কিনে ইলিগেলি মদ কিনি কিনে খাই আছে আৰু সেই বিহাৰ চৰকাৰৰ যিটো অফিচিয়েল ৰেভিনিউ পালে হয় সেই ৰেভিনিউটো এতিয়া ইউপি চৰকাৰে পাই আছে গতিকে certain things are already happening even if we don't allow গতিকে চৰকাৰৰ তাতে আমি ইয়াতে সাপোৰ্ট কৰিব লাগিব দ্বিতীয় কিছুমান ৰিস্কও আছে গান মিসইউজ অৰ এস্কেলেশন ইন ভায়োলেন্স মই হেতুৱে কৈছিলো যে ইউএছৰ শিক্ষাৰ যিটো পৰ্যায় আৰু অসমৰ শিক্ষাৰ পৰ্যায় মই অসম মানে গুৱাহাটী আৰু শিৱসাগৰৰ নিচিনা জায়গাবোৰৰ কথা কোৱা নাই মই গাঁৱৰ অসমৰ কথা কৈছো অসমৰ গাঁওবোৰৰ কথা কৈছো য'ত শিক্ষাৰ পোহৰ এতিয়াও কিজানি বিয়পি উঠা নাই সেই লোকসকলে খিলঞ্জীয়া লোক হয় সেইসকল যিসকল লোকে এতিয়ালৈকে ABCD পঢ়া নাই তেখেতসকলে যদি এটা বন্দুক পাই যায় হাতত ভাবকচোন কি অপব্যৱহাৰ হ'ব পাৰে গতিকে দ্যাট ক্ৰাইটেৰিয়া এই যিটো ইয়াতে লিখা আছিলে responsible individuals should only get this that has to be seen not অকল threat perception ঠিক আছে অকল threat perception থাকিলে বুলে দি দিলো হেতু নহয় বুলে গাঁৱত দুটা গ্যাং ওয়াৰ চলি আছে আমি এটাক দি দিলো of course her requirement asile but tar education to nai so that kind of thing cross checking ami thakibo laibo communal tensions rise hoi jabo pare of course they can use it against two religious communities undermines the rule of law implies police is ineffective acha bahut dangor kotha eta yate proshno uthapon hoise je amar ki civil administration amar police administration is not efficient নিৰাপত্তা আমি নিৰাপত্তাৰ অনুভৱ দিব পৰা নাই নেকি যে মানুহে নিজৰ তাত নিজে বন্দুক ৰাখিব লগা হৈছে so that is another question legal ambiguity আছে indigenous status টোৰ ওপৰত আৰু criminals may exploit loopholes in the licensing process so criminals সকলো সহজভাৱে এতিয়া চৰকাৰী লাইসেন্সৰ সহায়ত firearms acquire কৰিবলৈ পাৰিব পাৰে মই আপোনালোকক উদাহৰণ দিব বিচাৰিম ডাটা এণ্ড ষ্টেটিষ্টিক্স কিছুমান US ত gun homicide rate কিমান হয় 33 times of Australia and 77 times of Germany because of the liberal policies আপোনালোকে চাব পাৰে nearly 1/3 of the US adults say they personally own a gun আপোনালোকে এই ডেটাবোৰ চাব পাৰে মই ডাৰ্ক কালাৰ মাৰ্ক কৰিছো মানে personally owns a gun আৰু এই যেটো লাইট ব্ৰাউন কালাৰ আছে don't own a gun but someone else in their household does মানে মোৰ ঘৰত কি জানি মোৰ তাত নাই মোৰ 18 বছৰ হোৱা নাই কিন্তু মোৰ দেউতাৰ আছে বা মোৰ বাইদেউৰ আছে someone has a gun so gun access to কিমান বেছি এটা হাউসহোল্ডত আপোনালোকে চাব পাৰে guns in a household গতিকে that is a very big thing and countries with strict controls like Switzerland lowest gun death আমি দেখিবলৈ পাওঁ মই সুইজাৰল্যান্ড বা আপোনালোকক জাপানৰ উদাহৰণ ইতিমধ্যে দিছো next is legal administrative challenges কিছুমান আছে clear definition of indigenous মই হেতু কলো Indian Arms Act still governs all the licenses ঠিক আছে গতিকে সেই ইন্ডিয়ান আৰ্মছ এক্টৰ লগত আমি গুটে ভেটিং কৰিব লাগিব ব্যাকগ্ৰাউণ্ড চেক সেই বস্তুখিনি ম্যান্ডেটৰি কৰিব লাগিব গতিকে देयर will be a certain thing on the scalability মানে বহুত যদি এপ্লিকেশন আহি যায় ইন্ডিয়ান আৰ্মছ এক্টৰ অধীনত আমি সেই গুটে এডমিনিষ্ট্ৰেটিভ বাৰ্ডেনটো উঠাব পাৰিম নে নোৱাৰো আমাৰ ল এডমিনিষ্ট্ৰেশ্যন হিমান আছে নে নাই এতিয়া অফিচিয়েলস বা হিমান অফিচিয়েলস থাকিও তেওঁলোকৰ হিমান ব্যান্ডউইথ আছে নাই সেই এটা নতুন কামৰ কাৰণে কাৰণ কি আবেদনটো বহুত আহিব আপোনালোকৰ মাজত কোনোবা আবেদন কৰিছে নেকি বা কৰিবলৈ ওলাইছে নেকি ইতিমধ্যে মোক জনাব ঠিক আছে that is one other issue and enforcement challenges are also there safe storage কৰিব লাগিব কি জানি মই ললো ৰাতি শুই থাকিলো বন্দুকটো গাৰুৰ তলত লৈ মোৰ বন্ধুটোৱে লৈ গুছি গল কি পলাই গুছি গল তাৰছত মোৰ বন্দুকটো এতিয়া হি ইউজ কৰি আছে so how do you stop that misuse আমিতো আৰু ইমান
মানে বুজি পাইছে ন that kind of ecosystem নাথাকো so this is something about 6 in 10 Americans say it is too easy to legally obtain গতিকে আমেৰিকাৰ গোটেই কেছ ষ্টাডিটো মই আপোনালোকক বুজাবলৈ বিচাৰিছোঁ মই ভালকৈ পঢ়ি মই দেখা পালোঁ যে আমেৰিকাই ইমান সহজ কৰি দিছে ইটছ টু ইজি 61 আউট অফ মানে আমি দেখা পাইছোঁ 61% লোকে কৈছে ইটছ টু ইজি টু গেট আ গান জাষ্ট আপুনি এডাল্ট হ'ব লাগে ঠিক আছে ৰিকমেণ্ডেশ্যনছ মোৰ শেষত এটাই মানে ইয়াতে ৰিকমেণ্ডেশ্যনছ থাকিব যে টাইট স্ক্ৰিনিং মেইন থিং ইজ একদম মানে most necessary কেছেছতহে আমি গান লাইচেঞ্চিংটো দিব লাগিব we have to be a Japan or a Switzerland we cannot be an America গান লাইচেঞ্চ দিয়া মানে আমেৰিকা হৈ যোৱা মিন নকৰে তাতেই থাকে যে আপুনি গান লাইচেঞ্চিং কিমান সহজভাৱে লিবাৰেলি দি আছে মডাৰেট নে একদম ষ্ট্ৰিক্ট আমি এই দুটাৰ মাজৰ এটা পৰ্যায় ল'ব লাগিব if we turn out to be too liberal we will turn out to be another America so that is one thing that you should learn limit public carry ঠিক আছে allow only allow storage at home or self defense ঠিক আছে self defense কাৰণে আপুনি ব্যৱহাৰ কৰক mandatory training and testing যেটো জাপানৰ মডেল আছিলে ঠিক আছে লাইক ইন জাপান মই কৈছিলো আপোনালোকক সেই টেষ্টিং মেকানিজমটো ট্ৰেইনিংটো এতিয়া আপোনালোকৰ মাজত কিমানজনে বন্দুক চলাব জানে ঠিক আছে ভেৰি লেছ যদি আপোনালোকে নাজানে তাৰ ব্যৱহাৰটো কেনেকৈ কৰিব আপোনালোকে সঠিকভাৱে গতিকে ট্ৰেইনিং ফেচিলিটি এটাও আনাদাৰ এডমিনিষ্ট্ৰেটিভ হেছেল এইটো গতিকে দিছ ইজ ওৱান বিগ আনাদাৰ লুপ হ'ল কি আমি আকৌ এটা সেনেকুৱা ফেচিলিটি সেনেকুৱা অফিচাৰ্ছ এনেকুৱা এণ্টায়াৰ ইক'চিষ্টেম এটা নিৰ্মাণ কৰিব লাগিব য'ত আমি লোকসকলক ট্ৰেইনিঙো দিছোঁ ছিকিউৰ ষ্ট'ৰেজ দিছোঁ টাইম বাউণ্ড লাইচেঞ্চিং কৰাব লাগিব যিটো আৰ্ম ছেক্টৰ অধীনত মই ক'লোঁ ক্ৰিয়েটছ এ চেণ্ট্ৰেল আৰ্মছ ৰেজিষ্ট্ৰি ঠিক আছে আৰ্ম ষ্ট'ৰেজ কৰিব লাগিব ছেফলি ক্লেৰিফাই এলিজিবিলিটি ফৰ ট্ৰান্সপেৰেঞ্চি সেই কোন ইণ্ডিজিনিয়াছ হয় নহয় এণ্ড কমপ্লিমেণ্ট উইথ ষ্ট্ৰংগাৰ পুলিচিং এণ্ড বৰ্ডাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আল্টিমেটলি এইটো পুলিচৰ দায়িত্ব এইটো ডিফেন্স ফৰ্চেছৰ দায়িত্ব safety security civic safety security civilian areas of safety security you cannot expect the civilians to be doing that of course we have to combine and contribute to the process of nation building but overall safety of the nation and the region should be given to the security forces because they are specialized in that ঠিক আছে গতিকে this is one thing and hey যে teachers মই gun shooting যে কৈছিলো স্কুলৰ বাহিৰত ইমান gun shooting হয় you see majority of teachers are saying that they are somewhat worried about the entire gun licensing issue in the US so I hope you have understood this entire news তাৰে ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছো আৰু চেষ্টা কৰিব আপোনালোকে জনাবলৈ what is your final take on the entire issue in the comment section এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনো আনিছোঁ যিসকলে অহা বছৰৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু SPMৰ ষ্টুডেণ্টসকলে ছাবমিট কৰিব পৰ্টেলত এণ্ড লেট মি ন' কি আপোনালোকৰ ইভালুৱেশ্যনটো টাইমলি হৈ আছে নাই নেক্সট পাৰ্টিকুলাৰ স্কিম ইজ অন দ্য মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান ঠিক আছে চ' দিছ ইজ এন ইনিচিয়েটিভ ফৰ নলেজ একুইজিশ্যন বেচিকেলি হৈ কি আছে আপোনালোকৰ একদম ইজি হয় কেইটামান ষ্টুডেণ্টছক স্পেচিফিকেলি মেক্সিমাম অফ 40 ষ্টুডেণ্টছ ঠিক আছে আৰু এই 40 জনৰ 50% গাৰ্লছ হ'ব মানে 20 গৰাকী ছোৱালী হ'ব লাগিব who have passed class 10 in 2025 2025 বৰ্ষত মেট্ৰিক পাছ কোনোবা যদি আছে তাৰে ভিতৰত মেধাৱী 40 গৰাকী এনেকুৱা ছাত্ৰ ছাত্ৰীক আমি বাছনি কৰি তুলিম যাৰ ভিতৰত 50% আকৌ মহিলা ছাত্ৰী থাকিব ঠিক আছে students will be divided into small groups based on their areas of interest and sent to renowned technology institutes তো টেকনিক্যাল নলেজ বিজ্ঞান সন্ধান ঠিক আছে বিজ্ঞান প্ৰতিভা সন্ধান গতিকে বিজ্ঞানৰ প্ৰতিভাটোৰ বিকশিত কৰিবলৈ তেওঁলোকক আমি টেকনলজি ৰিনাউন টেকনলজিক্যাল ইনষ্টিটিউটছ বিলাকত ট্ৰেইনিং প্ৰগ্ৰাম এটা কাৰণে ফেলোশ্বিপ কেম্পৰ কাৰণে পঠাম এসপ্তাহৰ এটা ফেলোশ্বিপ কেম্প হ'ব গতিকে হোৱাট ইজ দিছ স্কিম এই স্কিমটোৰ সহায়ত আমি কি কৰিম 40 ষ্টুডেণ্টছক টেকনলজি ইনষ্টিটিউটছত পঠাম কিমান সময়ৰ কাৰণে এসপ্তাহৰ কাৰণে কি বুলি কৈছো এটোক ফেলোশ্বিপ কেম্প কৰিম তাৰে ওপৰত আমি কি কৰিম তেওঁলোকক আকৌ অনলাইন কাউন্সেলিংও দিম ঠিক আছে ইনষ্টিটিউচনেলি কাউন্সেলাৰ্ছৰ থ্ৰু যাতে ইয়াৰ বেছ তেওঁলোকে কি দৰকাৰ কি তেওঁলোকে কেনেকৈ নিজৰ স্কিলছবোৰ আগবঢ়াই লৈ যাব পাৰে তাৰে আমাৰ সঠিক প্ৰশিক্ষণ হ'ব আৰু তাৰ লগত সিলেকশ্যন অফ 3 বেষ্ট এই 40টাৰ ভিতৰত 3 বেষ্ট ষ্টুডেণ্টছ টু ভিজিট এক্সিলেণ্ট টেকনলজিকেল ইনষ্টিটিউটছ এব্ৰড অলছো ফৰ এক্সাম্পল হাৰ্ভাৰ্ড MIT ঠিক আছে চ' অল দিজ ইনষ্টিটিউটছত য'ত টেকনলজি শিকায়
উন্নত মানৰ টেকনলজিৰ শিক্ষা প্ৰদান কৰে তেনেকুৱা ধৰণৰ ইনষ্টিটিউটছবিলাকত আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়া তাৰে প্ৰশিক্ষণ ল'বলৈ পাৰিব গতিকে দিছ ইজ আ থিং that you should know students who have passed class 10 with a minimum of 75% from any board recognized by the government CBSE হ'ব পাৰে SEBA হ'ব পাৰে ICSE হ'ব পাৰে students enrolled in class 11 at any institute of Assam with at least 3 subjects out of mathematics physics chemistry biology statistics and computer science ঠিক আছে মানে আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব কাৰণ কি বিজ্ঞান প্ৰতিভা সন্ধান right so this is something and details আপোনালোকে আবেদন কৰিব লাগিব এষ্টেকৰ এই ৱেবছাইটটোত ঠিক আছে ডেডলাইন ফৰ এপ্লিকেশ্যন ইজ 20 জুন কোনোবা যদি আপোনালোকৰ ভাইটি ভণ্টি আছে নিউজটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে কিন্তু তেওঁলোকৰ জীৱনৰ কাৰণে কামত আহিব পাৰে আগবঢ়াই নিশ্চিত ৰূপে দিব ঠিক আছে এয়া মোৰ অনুৰোধ থাকিলে so this is the simple scheme basically বুজি পাইছে চাগে স্কিমটো 40 ষ্টুডেন্টস ট্ৰেইনিং কৰাম 1 week fellowship camp and তাৰে ভিতৰত মেধাবী 3 গৰাকীক ইনষ্টিটিউচনেল abroad ট্ৰেইনিং কৰোৱা হ'ব so that is simple এইটো বস্তু আপোনালোকে solve কৰিবলৈ চেষ্টা কৰিব based on this prelims MCQ and next particular question news is on the awareness program on protection of swallowtail butterfly ঠিক আছে actually হৈছিলে কি it was the on the occasion of International Day for Biological Diversity ঠিক আছে International Biodiversity Day দিনাখন এটা program run হল যত আমি দেখা পালো যে এই যেটো swallowtail butterfly species আছে ঠিক আছে this is becoming a threatened species because of the overall environment ঠিক আছে ecosystem তেওঁলোকৰ যেটো habitat হয় সেই habitat টোৰ ওপৰত আমি destruction কৰি আছো because of various features climate change হওক rampant construction হওক influx human influx hawk all those kind of issues that is not important prelims point of view what is important is what is the entire species about keneke ami teolokor decline to komabo paro and more than that teolokor ki features ase first of all why is it called swallowtails first of all janibo lagibo ei tail gita dekhise ne mane how do I call it yes this is a tail mane ei gita dekha paise ne junga junga and if you combine these two it looks like a fork it somewhat looks and resembles like that ঠিক আছে so সেইভাবে because of this মানে backage of their wings that remind people of the forked tails ঠিক আছে so that is why we call them as swallow tails ঠিক আছে of a swallow যেনেকুৱা tails থাকে forked tails তাৰ লগতে আমি ইয়াক মানে relate কৰিব পাৰো the significance of the butterfly কি হয় swallowtail butterflies face threats like habitat loss pesticides use of agriculture all these things and their ecosystem যেটো মই কলো is very vital because of the pollination মানে butterfly main কামটো জানেন নাই ইয়াৰে পৰা তেওঁলোকে seeds বিলাক লৈ কিনে মেল ফিমেল গেমেটত জমা কৰে তাৰে পৰা পলিনেশন হয় ফ্লাৱাৰিং হয় so that particular thing is very important and butterfly to যদি নাইকিয়া হৈ যায় that will get মানে disturbed that ecosystem will be disturbed so what is the feature of this butterfly now these are group of butterflies in the family of Papilionidae and আমি দেখা পাইছো তাৰ appearance পৰা আমি যাৰ tail টোৰ extension পৰা আমি এটা তাৰ swallowtail নাম দিছো distribution to যদি চাও আমি it is found worldwide except in the Arctic area গুটে পৃথিৱীৰ ভিতৰতে তেওঁ এই butterfly টো বিখ্যাত ঠিক আছে India hosts around 77 of the 573 swallowtail butterflies species recorded across the world and many swallowtails mimic the coloration and patterns of butterflies that are protected by a bad taste of course threats কথা আমি ইতিমধ্যে পাতিলো and ecological importance কথা আমি ইতিমধ্যে পাতিলো so what you need to remember the family কোট পায় and কোট বেসিক্যালি নাপায় and ইন্ডিয়াত কিমান ধৰণৰ এৰ প্ৰজাতি আমি দেখিবলৈ পাওঁ ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন আনিছো চেষ্টা কৰিব উত্তৰটো আপোনালোকে কমেন্ট সেকশনত দিবলৈ ঠিক আছে last news is a discovery of a new alpine plant species in Tawang ঠিক আছে Tawang Valley আমি দেখা পালো এটা নতুন herbaceous plant দেখিবলৈ পালো the name is Koinigia arunachalensis ঠিক আছে just forgive my pronunciation if I am doing it somewhat wrong but this is the name and it resembles Tawang Valley of Arunachal Tawang kod ase Arunachalot ase gotike Arunachalot paise so arunachalensis ঠিক আছে so this is a research by a team of CSIR Northeast ঠিক আছে আৰু এই Tawang district of Arunachalot আমি এই নতুন species to দেখিবলৈ পাইছো গতিকে this is the plant species taxonomy to যদি চাও it belongs to the family of Polyconiaceae and named in the honor of Arunachal Pradesh and morphological যদি features চাও then erect habit profuse hairiness
এণ্ড যিটো লিভছ আছে লেংকিউলেট লিভছ আমি দেখিবলৈ পাওঁ বাইপাৰ্টাইট অক্ৰিয়াছ উইথ লং আউটাৰ হেয়াৰ্ছ মানে এই ফুলটোৰ পৰা আই থিংক ইটছ ব্লাৰ্ড বাট ইয়াৰ আউটাৰ হেয়াৰ্ছ এনেকুৱা শুং টাইপ ওলাই থাকে ঠিক আছে এণ্ড টাৰ্মিনেল ক্লাষ্টাৰ্ছ উইথ হোৱাইট ফ্লাৱাৰ্ছ গতিকে এই ক্লাষ্টাৰ্ছত থাকে মানে এটা এটা পাহি এনেকুৱা ফুল নহয় এইটো মানে এনেকুৱাকৈ বহুতটা ফুল মানে একেলগে জড়িত হৈ এটা ক্লাষ্টাৰ হৈ যায় ফ্লাৱাৰৰ ক্লাষ্টাৰ হৈ যায় গতিকে ক্লাষ্টাৰ্ড ফ্লাৱাৰ হয় এইটো বস্তু ঠিক আছে হোৱাইট কালাৰৰ এণ্ড উইথ ডাৰ্ক পাৰ্পলিছ চেণ্টাৰ এই চেণ্টাৰটোত চাব ক'ত দেখা পাব ইয়াতে আৰু দেখা নাপায় গতিকে ইয়াতে আপোনালোকে এই একদম মাজমজিয়াত পাৰ্পল কালাৰ এটা চেণ্টাৰ দেখিবলৈ পাব প্ৰত্যেকটো ফুলৰে ঠিক আছে ফ্লাৱাৰিং ছিজনটো যদি চাওঁ জুলাই টু অক্টোবৰ হয় এণ্ড ফাউণ্ড ইন দ্য এলপাইন জোনছ অফ টাৱাং ঠিক আছে এণ্ড বেচিকেলি আমি দেখিবলৈ পাইছোঁ ইট ইজ চিন ইন দিছ কাইণ্ড অফ এন এলিভেশ্যন more than 3,500 meters. Distribution from Indo-Bhutan to Indo-Tibet borders and population is estimated around 500 to 700 individuals. This is not very important. Distribution is very important. Grows with other alpine herbs like various other alpine herbs. Yaar logot ekelage grow hoy. This is important. This is important. This is very important. And this is also important. Thik ase? So based on this, what kind of a question you can expect? This is it. And that will be it guys ঠিক আছে আজি ক্লাছটো চমু ক্লাছ আছিলে আৰু যিসকলে এইবাৰ প্ৰিলিমছ দিবলৈ গৈ আছে তেওঁলোককতো মই কৈছিলোঁ যে আজি ক্লাছটো আপোনালোকে পিছত চাব প্ৰিলিমছৰ নাৰ্ভাছনেছ যদি হৈ আছে অলপ নিজক ঠাণ্ডা কৰিবলৈ চেষ্টা কৰিব ঠাণ্ডা মগজুৰে আপোনালোকে এই শেষৰ পৰ্যায়ত অকল ৰিভিজন কৰিব লাগে নতুন বস্তু একো নপঢ়িব প্লিজ দ্যাটছ এ হাম্বল ৰিকুৱেষ্ট যদি এম চি কিউবোৰত যি ভুল হৈছিল তাৰ এখন কপি যি মেইনটেইন কৰিব দিছিলোঁ সেইখন যদি আছে লাষ্ট মমেণ্টত সেয়া ৰিভাইজ কৰিব এণ্ড ফাইনেলি ৰিভিজন কৰিব যিবিলাক ষ্টেটিক ছেকশ্যন আছিলে অসম বিশেষৰ যিবিলাক কম্পাইলেশ্যনছ আছিলে আৰু ডেফিনেটলি পৰীক্ষা ভাল হ'ব নিজৰ ওপৰত বিশ্বাস ৰাখিব আল্টিমেটলি ইটছ নট নলেজ আল্টিমেটলি ইটছ দ্য কাৰেজ এণ্ড ছেল্ফ বিলিভ কাৰণ কি পৰীক্ষাত হাত কঁপিবই কিন্তু তেতিয়াও টিক মাৰি আহিবলৈ সেই সাহসটো লাগিব আৰু সেই সাহসটো আপোনালোকে যদি উৎপন্ন কৰিছে তেনেহ'লে নিশ্চিতৰূপে প্ৰিলিমছ পাছ কৰিব মোৰ শুভকামনা আকৌ এবাৰ আপোনালোক সকলোলৈ থাকিলে ধন্যবাদ আকৌ লগ পাম অহা ৰবিবাৰে